Good morning everyone. My Rajashree Mood channel, Rajashree's personal channel, Rajashree's channel paji akko hita apnalokor sai. Oi ni ama mithu mati ase sage sunje. Tar pasot itia baise 7 baise aji bor hunkala thilo. Aji jetu amar utha hoy gol then I mean 6:30. Takri batchon mati ase jalen 6:30 manat ami ute ha. Oh. আমাজি মিঠু খুব সিরিয়াস হেতু কানে টাইক কইছিল এনি বলে হাইয়া মাতি আছে হয়তো সাকে এটা ভুক লাগিছে নেকি তাৰ পিছত আজি আমা উঠা হল 6:30 উঠিলো কাৰণ আজি মোৰ মানে হাজবেন্ড হাবি যাব গুৱাহাটী সো থাকিবগে তা দুদিন মান সো এটো কাৰণে আৰ্লি মৰ্নিং উঠিলো তেওঁ লগৰ আহিব এতিয়া ফ্ৰেন্ড আহি তেওঁ লৈ যাবহি 9টা মান বজাত সো ৰাতিপুৱা সোনকালে উঠি ললো উঠি মেলি সাটা খাই আছো ইতিয়াতে বহি সা কাপ খাই মিলি তাৰ পাছত সোনকালে বনাই দিম কাৰণ জাৰ্নি কৰিব যেতিয়া বাহিৰা বস্তু খোৱাটো বেয়া সো এটো কাৰণে কিবা এটা বনাই দিম লাইক ৰুটি বা ঘুগনি বনাই মিলি দিম তাৰপিছত তেওঁ খাই মিলি 9টা বজাত এপা যাব সো মই এটা বেগ চেকবুক পেকিং কৰি দিম আৰু দুদিন মান থাকিব গেছকে সো এটো কাৰণে বস্তু অলপ পেক কৰি দিম আৰু দেখাই দিম আজি দিনটো কি কৰো সো চাই আমার মিঠু খুব সিরিয়াস ছিল ধনিপা মান কি মাতি আছে আমার মিঠু তাইলে কেজিটা অনা হইছিল পিঞ্জৰাটা ভাল নাপাই থাকি তাই মানে এনেকে থাকি তাত সোমাই থাকিবলৈ মন নকৰে এই মানুহৰ লগতে থাকে আমাৰ হৈও ইনি লগতে পিঞ্জৰা দিলেও নহয় মানুহৰ লগত থাকি এটা টাচ হৈ গল দেহেতৰ এখানে ও মিঠু ৰানী মিঠু ৰানী হেতু কাৰণে তাই লগৰে থাকি ভাল পায় হেইৰে নাযায়গে মানে কেজত নাথাকে নবু এনেকুৱাকে জুঙা মুলিবোৰ মিঠু ৰানী মিঠু উৰিব চেষ্টা কৰি থাকে সো চাই থাকিব ফাইনালি আহি গলো কিচেনত আৰু এতিয়া বনাই আছো ঘুগনি মানে মটৰ ঘুগনি বনাই আছো বনাই মেলি ৰেডি কৰি লওঁ যেহেতু 9টা বজাত যাব সেটো কাৰণে প্ৰিপেয়াৰ কৰি দিছো সো চাই থাকিব টিকলি হুই উঠি আহিছে ৰে এতিয়া চকুটকু একেবাৰে ফুলি আছে ইমান টোপনি বহুত টোপনি আছিল চকুবে একেবাৰে ফুলি টোপনি হুই উঠি আহিছে আৰু টোপনি আছে নি নাই এতিয়া তুমি কি খাবা গাখীৰ বিস্কুট আজি গাখীৰ বিস্কুট খাইতে আজি মেংগো নুখোৱা খাবা মনত পেলাই দিলে দিগদাৰ আছে গুড মৰ্নিং বুলি ক'ব লাগে গুড মৰ্নিং বুলি কোৱা গুড মৰ্নিং সো ফাইনালি মই সব ৰেডি হৈ আছে এভৰিথিং প্ৰেছ কৰি মিলি সব বেগত ভৰাই গ'ল আৰু এতিয়া যেহেতু মই এনেকা স্কুল বেগতে সব ভৰাই দিছো কিয় যেহেতু আকৌ বেলেগ বেগ লৈ গ'লে আকৌ আহি ধোৱা মেলা স্কুল বেগটো ধুবলৈ বেছি টাইম নালাগে সোনকালে শুকাই যায় সো এইটো কাৰণে তেওঁৰ চেণ্ডেল এযোৰ তাৰপিছত তেওঁৰ আণ্ডাৰগাৰ্মেণ্টছ তাৰপাছত তেওঁৰ এভৰিথিং ইচ এণ্ড এভৰিথিং এই বেগত দি থোৱা হৈছে সো এইটো কাৰণে এতিয়া বেগ পেকিং হৈ গ'ল তেওঁ যাব ইয়াপা 9 o'clock যোৱা কথা আছে বাট হয়তো চাগে 8:30 মানত যাব লাগে সো এইটো কাৰণে কিচেনত যাওঁ মই কিবা এটা বনাওঁ সো চাই থাকিব ব্ৰেকফাষ্ট হৈ গ'ল মই এতিয়া ব্ৰেকফাষ্ট দি লওঁগে যিহেতু যাবলৈ হৈ গৈছে টাইম সো ফাৰ্ষ্ট তাপত দি লওঁ খাই মেলি যাব পাৰিব আহক খাই ৰখি সো তেওঁক ব্ৰেকফাষ্ট দি ললো তাৰ পাছত এতিয়া আমি যেহেতু দেৰিকে খাওঁ যেটো আমাৰ টিকলি এতিয়া উঠিছেহে আৰু ৰাতিটো উঠাই নাই শুই আছে আৰু আমাৰটো এতিয়া তেনেকে মইও ৰাতিপুৱা ইমান হেৰিকে নাখাওঁ সো চাওঁ কি বনাই থাকো বা কি খাই থাকো আজি দিনটো কি কৰে আপোনালোকক দেখাও যে আমাৰ আজি যেহেতু জোৰহাট ইয়াত টোটেল লকডাউন আজি আগতো গ্ৰোচাৰী খুলিছিলে বাট আজি গ্ৰোচাৰীও বন্ধ কাইলে আজি দুদিন বন্ধ দিছে পুৰা সো এটো কাৰণে কমপ্লিট বন্ধ যিয়ে নহক আমাৰ সব শপিং আৰু গ্ৰোচাৰী সব বস্তু আনি থোৱা হল আদাৰৱাইজ কি হল প্ৰবলেম হৈ গলতেন যেহেতু সব বন্ধ টোটেল বন্ধ দিছে সো এটো কাৰণে দিগদাৰ হৈ যায় সো আমাৰ এভৰিথিং শপিং হৈ আছে বজাৰ সব কৰি থোৱা আছে কিচেনৰ বজাৰ সব কৰি থোৱা আছে সো ৰিলেক্স হৈ আছে নহলে আকৌ কিবা এটা নাইকিয়া হৈ গলে আকৌ উলাই যাবলৈ দিগদাৰ হৈ যায় সো এটো কাৰণে এতিয়া বন্ধ যেতিয়া সব কৰি থলো এটো কাৰণে ৰিলেক্স হৈ আছো সো এতিয়া তেওঁ খাবলৈ দিছো তাৰ পাছত তেওঁ যাবই আৰু তাৰ পাছত আৰু কি কৰো আপোনালোকক দেখাই দিম সো চাই থাকিব মিষ্টাৰে পুৰা মোৰ আশ্ৰয় লাগিছে মানে যাবলৈ ৰেডি আৰু খালি পিন্ধিবলৈ আছে আৰু কাপোৰ সো লাই মেলি ৰেডি
ৱেইট কৰি আছে আহিব লগৰ এতিয়া নিবলে সো ৱেইট কৰি আছে চাই আছে কেতিয়া আহি পাইহি বাই 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 ফাইনেলি হাবি গ'ল তেওঁ ওলাই গ'ল আৰু মই আহি গ'লোঁ কিটচেনত যিহেতু আমাৰ টিকলা দুটাই উঠিলে টিকলি উঠিলে ল'ৰাটো উঠিলে ল'ৰাটোকেইটা মই উঠি পেলাই সি গা ধুবলৈ গৈছে ফাৰ্ষ্ট সি গা ধুব বোলে আজি সোনকালে চ' সি গা ধুবলৈ গৈছে তাৰপাছত মই ইহঁতলৈ এতিয়া বনাই লওঁ কিবা এটা ব্ৰেকফাষ্ট এটা বনাই লওঁ তাৰপাছত ছোৱালীজনী যিহেতু এক্সাম আছে চ' তাইক অলপ পঢ়াব লাগিব একেবাৰে নপঢ়া হৈছে পাই অকল গেম মোবাইল আজিকালি যে কি হ'ব মানে একো শ্বেডিউল নাইকিয়া হৈ গৈছে সিহঁতৰ পঢ়া ইমান ইহঁতক মানে লাগিব লাগে পঢ়া সময়ত ৰিয়েলি বহুত লাগিব লাগে চ' এতিয়া মই তাইক পঢ়ামগৈ প্ৰথমে তাইক খাবলৈ দি লওঁ দি মেলি যিহেতু আমাৰ উঠা দেৰি চ' উঠা সোনকাল চ' সেইটো কাৰণে এতিয়ালৈকে ঘৰৰ কাম এনেকৈ একো হোৱাই নাই আমাৰ এনেই এতিয়ালৈকেতো ঘৰ মুপিঙে কৰি আছে মানে মুচিয়ে আছে চ' লাহে লাহে কামবোৰ হৈ থাকিব এতিয়াতো কাম নায়েই চ' কি কৰোঁ আপোনালোকক দিনত দেখাই থাকিম আৰু চাই থাকিব টিকলি আজি নিজে পঢ়িছে দেই তাই যিহেতু এক্সাম আছে 15 তাৰিখে 15ৰ পৰা তাই এক্সাম চ' তাই পঢ়ি আছে লগতে মিঠু ফিটিং তাইৰ লগতে চ' কি লিখিলা পঢ়াচোন ডি এফ একদম তুমি কেপিটেল লেটাৰ তাৰপিছত ইয়াত স্মল লেটাৰ লিখিবা হা চ' লিখি থাকা হা তাৰপিছত মোৰ এতিয়া ল'ৰাটোক চাওঁ ক'ত আছেগৈ লিখা আজি সোনকালে গা ধুলেই আজি গা পা ধুই এতিয়া ধূপ জ্বলাইছে এতিয়া সব কাম হৈ গ'ল হাবি ওলাই গ'ল টিকলিকো পঢ়ালোঁ মোৰ ল'ৰাটো পঢ়িলে আৰু এতিয়া ট'টেলি ফ্ৰী কাম একো নাই এতিয়া খালি দুপৰীয়া লাঞ্চ বনাবলৈ আছে আৰু লাঞ্চ বনাই আৰু তাৰপাছত আৰু তাৰপিছত ভিডিঅ' কৰিবা তাই যিবোৰ কৰি থকা দেখে সেইকাৰণে তুমি কেকটো কেলৈ হাতত লৈ আছা তাৰপিছত তাই দেখি থকাৰ কাৰণে গম পায় আৰু চ' যদি ভাল লাগে আপোনালোকক আমাৰ চেনেল লাইক কৰিবা দেই বুলি কৈছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ফটো মাৰিবলৈ কৈছে অ'কে চ' ছাবস্ক্ৰাইব কৰিবা কৈছে চ' অ'কে ইমানখিনি দেখালোঁ বাই বাই হেভ এ নাইচ ডে